ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত জুনাইৰ পৰা সোণাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী পৰ্যালোচনাৰ কাৰণে যাত্ৰা কৰিব আৰু এই যাত্ৰা কালত ধেমাজি জিলা, লখিমপুৰ জিলা, বিশ্বনাথ চাৰিআলি জিলা, শোণিতপুৰ জিলা, দৰং জিলা, কামৰূপ ৰুৰেল আৰু গুৱাহাটী চিটি, নগাঁও জিলাৰ পাট, ব্ৰহ্মপুৰ বিধানসভা সমষ্টি আৰু কলিয়াবৰ বিধানসভা সমষ্টি, হোজাই জিলা, কাৰ্বি আংলং জিলা, ডিমা হাছাও জিলা, কৰিমগঞ্জ জিলাৰ বদৰপুৰত হ'ব আৰু শিলচৰৰ সোণাইত আমাৰ এই পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অসমৰ বাকী জিলাকেইখনলৈ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জ্যেষ্ঠ নেতৃবৰ্গ গৈ পৰ্যালোচনা কৰিব। এই নিৰ্বাচনত আমি কিখিনি পালোঁ আৰু আহি থকা সময়খিনিত আমি আৰু কেনেকৈ অধিক ভোট লাভ কৰিম, ৰাইজৰ আশীৰ্বাদ লাভ কৰিম, তাৰ কাৰণেও সিদ্ধান্ত লোৱা হ'ব। এটা কথা স্পষ্ট যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি ৰাইজৰ আশীৰ্বাদ লৈ আহি থকা সময়খিনিত অসম আৰু অসমীয়াৰ হকে কাম কৰিব বিচাৰোঁ। আমি অসমবাসীক ধন্যবাদ জনাইছোঁ, আমাক সাহস দিছে, প্ৰেৰণা দিছে, বাট দেখুৱাই দিছে যে আমি কেনেকৈ গৈ ৰাইজৰ আশীৰ্বাদ লাভ কৰি ৰাজ্যখনৰ ক্ষমতাৰ পৰা AJP, BJP আৰু UPPলৈ বিদায় দিব পাৰোঁ। গতিকে আকৌ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আহি থকা সময়খিনিত কংগ্ৰেছ দলৰ লগত থকা মিত্ৰ দলসমূহৰ লগত ঐক্যবদ্ধভাৱে অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ 2026 চনত আমি চৰকাৰ গঠন কৰিম, এয়া আমাৰ দৃঢ় প্ৰতিজ্ঞা আৰু তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি ৰাইজৰ চোতাললৈ, ৰাইজৰ ঘৰলৈ যাম।